ঘৰলৈ বুলি যাবলৈ যা যোগাৰ কৰিছোঁ। যা যোগাৰ কৰাৰ আগতে ছোৱালীৰ কাৰণে ৰেডি কৰি লৈছোঁ হৰলিক্স, গৰম পানী এফালে তাইক ব্ৰেকফাষ্ট কৰিবলৈ দিলোঁ। আমাৰতো কাপোৰ পেকিং হৈ গৈছে, মানুহজনৰ কাপোৰহে পেকিং হোৱা নাই। ক'ৰবালৈ গ'লেইতো নহ'ব ন, নিজৰ ৰুম চুমবোৰতো ঠিক কৰি ল'ব লাগিব। আহি পিনে আকৌ সেইটো ৰুমতে সোমাম। ৰুমটো ঠিক কৰি ল'লোঁ, ইফালে উঠি পিনে নিজৰ কাপোৰ পেক কৰাত লাগিলে দেই। তাৰপিছত মই ব্ৰেকফাষ্ট কৰি ল'লোঁ, ৰুটি, অমলেট, বেঙেনা ফ্ৰাই। তাৰপিছত লাহেকৈ ওলাইছোঁ আৰু 12টা বজাত। ৰাতিয়ে কৈ থৈছিলে 9টা বা 10টা বজাত যাম, কেতিয়াও নহয়, টাইম মতে কেতিয়াও নহয়। তাৰপিছত ওলালোঁ, তাৰপিছত কৈছে মোৰ কাপোৰ কানি লৈছে নাই লোৱা। এতিয়াহে মানে মনটো ভাল লাগিছে যে ঘৰলৈ যাম বুলি। ঘৰৰ পৰা ওলাই লৈ আহি হালধি বুঢ়িয়াই থান পালোঁ, তাতে সেৱা চেৱা কৰিলোঁ। সেৱা কৰি লৈ তাৰপিছত আমাৰ মানুহজনৰ বোলে মূৰটো টিং আছে, তাকে চাহ আৰু বোকাখাতত এয়া পুৰি আলু খাবলৈ সোমালোঁ, কিন্তু ভাল নালাগিলে দেই। খালোঁ আৰু খাই লৈ লাহেকৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। 4টালৈ 5 মিনিট থাকোঁতে যোৰহাট পালোঁহি। এতিয়া পিছে যোৰহাটৰ ৰাস্তাবোৰ বৰ ধুনীয়া হৈছে, ফ্লাইঅভাৰ আছে যে অতি সোনকালে পোৱা যায়। আহি আকৌ পালোঁহি শিৱসাগৰ। নিজৰ ঠাইডোখৰকে চিনি পোৱা নাই, ইমানেই বেয়া ৰাস্তা মানে দেখি কিবা লাগি গৈছে, মানে খলা বমা আৰু। ফাইনেলি ঘৰ আহি পালোঁহি। ঘৰ পাওঁতে 5:15 হ'ল। যিহেতু আমি 12টা বজাত ওলাইছোঁ, দুপৰীয়া পুৰি খাইছোঁ। মায়ে ভাত বনাই থৈছিলে, কিন্তু নাখাওঁ বুলি ক'লে। আমি এতিয়া চাহ আৰু নিমকি খাই এফালে যাবলৈ ওলালোঁ। ক'লৈ যাবলৈ ওলাইছোঁ দেখাই আছোঁ বাৰু। তাৰপিছত এইফালে আৰু তামোলৰ যোগাৰটো লাগিবই নহয়। এইফালে তামোল কাটি ল'লে, দুইজনে খাইছে। এয়া মোৰ মা, এইফালে মোৰ বাইদেউ। আজি বিশেষকৈ ঘৰলৈ অহাৰ মেইন উদ্দেশ্যটো হ'ল যে বাৰ আজি চেকআপ আছে। এইবাৰ চেকআপটো মানে মই যাম বুলি ক'লোঁ, ভাইটিয়ে মিলাব পৰা নাছিলে, সেইকাৰণে আমি আহিলোঁ। মানে দুৰাতিৰ কাৰণে আহিছোঁ, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ। তাৰপিছত ডিব্ৰুগড়ত আছে চেকআপ, আপোনাৰ ডক্টৰ HK গোস্বামীৰ ওচৰত। মানে একচুৱেলি বাক মানে চাইকেট্ৰিষ্টৰ ওচৰত চেকআপ কৰি থকা হৈছে। এইটো অলপ প্ৰব্লেম হৈছিলে তাই, এতিয়া ভালেই পাইছে। 6 মাহৰ মূৰে চেকআপত আহিব লাগে, সেইটো কাৰণেহে আহিছোঁ। মানে কি হয়, মাক দেউতাকৰ দায়িত্ববোৰ অকল এটা ল'ৰাই নলয়, ছোৱালীও ল'ব লাগে ন কেতিয়াবা। মই আজিলৈকে হেল্প কৰি পোৱাই নাই দেই, এইবাৰে প্ৰথম আহিছোঁ হেল্প কৰিবলৈ। ভাইটিয়ে মিলাব পৰা নাই যিহেতু, সেইকাৰণে আমিকেইটা আহিলোঁ। কিন্তু মই অকলে অহা কথা আছিলে, কিন্তু মানুহজনেতো এৰি নিদিয়ে। মানুহজনো লগত আহিছে। বেয়াও লাগিছে, 12টা বজাৰ পৰা গাড়ী চলাই আছে। বহুত টাইম ৰখিব লগা আছে, 2 ঘণ্টামান। তাৰপিছত মায়ে ৰুটি ভাজি বইল ডিম লৈ গৈছিলে, সেয়ে তাকে খালোঁ। আৰু গোটেইকেইটাই খাই লৈ পিনে বহি আছোঁ আৰু এতিয়া। মানে ইমানেই ককাকুন্দা হৈছে, টাইমবোৰ মিলা নাই। চুৱেটাৰে আনিবলৈ পাহৰিছোঁ, গম পাইছেনে। পিছে ঠাণ্ডাটো আজি ইমান বেছি নহয়। তাৰপিছত চেকআপ টেকআপ কৰি লৈ আকৌ ওলালোঁ আৰু ওলাই মেলি লাহে আহি আছোঁ। পিছে ৰাস্তাবোৰ ভাল যে সোনকালেই পালোঁহি দেই। 12টা বাজিলে, ৰাতিপুৱা 12টাৰ পৰা এতিয়া 12টালৈকে 12 ঘণ্টা হ'ল আৰু, গম পাইছেনে। ভাগৰ লাগিছে, এতিয়া ঘৰ পালোঁহি, এতিয়া শুওঁ আৰু। ইমান যে সৰু পোৱালীজনীয়ে কৰিছে, তাৰ কাৰণে সঁচাকৈ বহুত ধন্যবাদ।